প্ৰধান বৰুৱা ডাঙৰীয়াক লখিমপুৰ লোকসভা সমষ্টিত পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তাৰ কাৰণে প্ৰথমে মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিজেপিৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰধান বৰুৱা ডাঙৰীয়া এজন খুব সংবিধানশীল ব্যক্তি বা ৰাজনৈতিক ব্যক্তি বা সাংসদ, যিটো ৰাজনৈতিক বহুত দৰকাৰ যে ৰাইজে যেতিয়াই বিচাৰে বা উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যেকটো কামতে আপোনালোকে দেখেতে জড়িত হৈ থাকে। এতিয়া দলে তেওঁলোকৰ দায়িত্ব পালন কৰিলে, এতিয়া আমাৰ কাৰ্যকৰ্তাসকলৰ দায়িত্ব। ময়ো এজন কাৰ্যকৰ্তা, বিধায়ক বাদ দিয়ক, ভাৰতীয় জনতা পাৰ্টিৰ ইলেকশ্যনৰ সময়ত আমি চব প্ৰত্যেকজন কাৰ্যকৰ্তা আমি পণ লৈছোঁ যে আমি সকলোতকৈ বেছি ভোটত জিকাম। এইকাৰণে কৈছোঁ যে আপোনালোকৰ যিসকল চেনেলে আমাক ইয়াত এতিয়া ইণ্টাৰভিউ লৈ আছে, আপোনালোকৰ ছাৰ্ভেবিলাকতো চাব অসমৰ ভিতৰত হায়েষ্ট দেখাইছে লখিমপুৰ চিটটো। কাৰণ এইখিনি হৈছে বিজেপি কাৰ্যকৰ্তাসকলৰ আৰু প্ৰধান বৰুৱা ডাঙৰীয়া কষ্টৰ ফল, আৰু তাক আমি ৰিয়েলিটিলে, তাক আমি বাস্তৱ ক্ষেত্ৰত সেই ফলাফল নিবলৈ আমি সকলোৱে বদ্ধপৰিকৰ, আৰু প্ৰধান বৰুৱা সকলোতকৈ বেছি ভোটত অসমৰ ভিতৰত আমি জিকাম বুলি চবেই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। প্ৰধান বৰুৱা ডাঙৰীয়াক লখিমপুৰ লোকসভা সমষ্টিত পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তাৰ কাৰণে প্ৰথমে মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিজেপিৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰধান বৰুৱা ডাঙৰীয়া এজন খুব সংবিধানশীল ব্যক্তি বা ৰাজনৈতিক ব্যক্তি বা সাংসদ, যিটো ৰাজনৈতিক বহুত দৰকাৰ যে ৰাইজে যেতিয়াই বিচাৰে বা উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যেকটো কামতে আপোনালোকে দেখেতে জড়িত হৈ থাকে। এতিয়া দলে তেওঁলোকৰ দায়িত্ব পালন কৰিলে, এতিয়া আমাৰ কাৰ্যকৰ্তাসকলৰ দায়িত্ব। ময়ো এজন কাৰ্যকৰ্তা, বিধায়ক বাদ দিয়ক, ভাৰতীয় জনতা পাৰ্টিৰ ইলেকশ্যনৰ সময়ত আমি চব প্ৰত্যেকজন কাৰ্যকৰ্তা আমি পণ লৈছোঁ যে আমি সকলোতকৈ বেছি ভোটত জিকাম। এইকাৰণে কৈছোঁ যে আপোনালোকৰ যিসকল চেনেলে আমাক ইয়াত এতিয়া ইণ্টাৰভিউ লৈ আছে, আপোনালোকৰ ছাৰ্ভেবিলাকতো চাব অসমৰ ভিতৰত হায়েষ্ট দেখাইছে লখিমপুৰ চিটটো। কাৰণ এইখিনি হৈছে বিজেপি কাৰ্যকৰ্তাসকলৰ আৰু প্ৰধান বৰুৱা ডাঙৰীয়া কষ্টৰ ফল, আৰু তাক আমি ৰিয়েলিটিলে, তাক আমি বাস্তৱ ক্ষেত্ৰত সেই ফলাফল নিবলৈ আমি সকলোৱে বদ্ধপৰিকৰ, আৰু প্ৰধান বৰুৱা সকলোতকৈ বেছি ভোটত অসমৰ ভিতৰত আমি জিকাম বুলি চবেই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ।